আজি হৈছে শিল্পী দিৱস। শিল্পী এটা এনেকুৱা সত্তা, শিল্পৰ জৰিয়তে যে বিপ্লৱ আনিব পাৰি সেয়া আমাক শিকাই থৈ গৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল 1903 চনৰ 17 জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত। তেওঁৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী আগৰৱালা। তেখেতসকলে ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা আমাৰ অসমলৈ আহিছিল। মহান ব্যক্তি আর্থিকভাবে আজি কিন্তু আমি শিল্পীময় তিনিওকালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ জনতাৰ হৃদয়ত মোৰ শুনোৱা দিলেশ মই পিন্ধো বিশ্ববেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ ধন্যবাদ।